কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদৌ অসমৰ সম্পাদকক ইয়াত আক্ৰমণ কৰি আহত কৰি দিয়া হ'ল। মহিলাৰ ওপৰত পুৰুষৰ দ্বাৰা আক্ৰমণ কৰা হ'ল। গোটেই ইলেকশ্যনৰ সময়খিনি গোটেই ৰাতিখিনি বিজেপিয়ে কুশল দুৱাৰীয়ে যি সন্ত্ৰাসময় পৰিৱেশৰ সৃষ্টি কৰিলে সেইটো শিৱসাগৰৰ ইতিহাসৰ প্ৰথম ঘটনাৰূপে। তেনেকুৱা প্ৰেক্ষাপটত আমি সকলোৱে গম পাওঁ যে শিৱসাগৰত কুশল দুৱাৰীয়ে স্পষ্ট ভাষাৰে কৈছে যে এইবাৰ ৰাইজৰ দলৰ সভাপতি আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী অখিল গগৈক তেওঁ হত্যা কৰিব। আৰু এইবুলিও তেওঁ স্পেচিফাই কৰি দিছে যে কাউণ্টিঙৰ দিনা, ভোট গণনাৰ দিনা অৰ্থাৎ 4 মে তাৰিখৰ দিনা 200 যুৱকে আক্ৰমণ কৰি মোক হত্যা কৰোৱাব। শিৱসাগৰত কাউণ্টিঙৰ দিনা কুশল দুৱাৰীৰ পোহনীয়া 200 যুৱকৰ জৰিয়তে আক্ৰমণ কৰি কাউণ্টিঙৰ সময়ত, কাউণ্টিঙৰ ৰিজাল্ট দিয়াৰ সময়ত অখিল গগৈক আক্ৰমণ কৰি হত্যা কৰিব বুলি ইতিমধ্যে তেওঁৰ ঘনিষ্ঠ যথেষ্ট মানুহৰ আগত কৈছে। আৰু এই সম্পৰ্কে আমাক বিজেপি দলৰ বহু মানুহে অৱগত কৰিছে। কেৱল সেইটোৱে নহয়, কেৱল অখিল গগৈক টাৰ্গেট কৰা নহয়, মোৰ ব্যক্তিগত সচিব অম্লানজ্যোতি গগৈ, তেওঁ ৰাইজৰ দলৰ সদৌ অসমৰ সাংগঠনিক সম্পাদক, অম্লানজ্যোতি গগৈকো গুলীয়াই হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰিছে। তদুপৰি গুৱাহাটীৰ এজন সাংবাদিক ইয়ালৈ আহিছিলে অৰূপ কুমাৰ কলিতা বুলি। অৰূপ কুমাৰ কলিতাকো গুলীয়াই হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰা বুলি মই জানিব পাৰিছোঁ। গতিকে কুশল দুৱাৰীয়ে এটা সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰাৰ কথা আমি সকলোৱে জানো। মই নিজে আপোনালোকক দেখুৱাইছোঁ যে কুশল দুৱাৰীয়ে অকল আমাৰ শিৱসাগৰতে 69জন মানুহক গুলীয়াই হত্যা কৰিছে। তেওঁ চিৰিয়েল কিলাৰ, তেওঁ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ গুপ্তঘাতক। সেই গুপ্তঘাতকে অপেনলি ঘোষণা কৰিছে যে এইবাৰ অখিল গগৈক গুলীয়াই হত্যা কৰিব। এইবাৰ অখিল গগৈক যুৱকৰ দ্বাৰা আক্ৰমণ কৰি হত্যা কৰাব। মই অসমৰ ডিজিপি, অসম পুলিচৰ ডিজিপি ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ অৰমিত সিং আৰু এডিজি এছপি কি নাথ কয় হীৰেন নাথক মই এই সম্পৰ্কে কমপ্লেইন দিলোঁ। কালি তৃতীয়খন কমপ্লেইন দিলোঁ। আৰু তৃতীয়খন কমপ্লেইন দিয়াৰ পাছতো তেওঁলোকৰ পৰা একদম ইনডিফাৰেণ্ট, একদম গুৰুত্ব নিদিয়া, একদম ইনডিফাৰেণ্ট উত্তৰ আহিছে যে